সকলো শুনিছে চাগে। হেল্ল', গুড ইভিনিং দাদা, ভাইটি, ভণ্টি, খুৱাদেউ, খুৰীদেউ সকলোকে নমস্কাৰ। মই বিজয় চাৰাক। মই ডিব্ৰুগড় বিশ্ববিদ্যালয় শিক্ষাতত্ত্ব বিভাগৰ এজন গৱেষক ছাত্ৰ, লগতে ডিব্ৰুগড়ৰে বোৱাৰীমঠত অৱস্থিত শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ কনিষ্ঠ মহাবিদ্যালয়ৰ এজন শিক্ষক। মই আজি আপোনালোকৰ আগত আহিছোঁ যে বৰ্তমান আমি গম পাইছোঁ যে আজি কেইদিনমান আগতে মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে। তাত আমাৰ চাহ জনগোষ্ঠীৰে হওক বা প্ৰত্যেকটো জনগোষ্ঠীৰ মুঠতে আমাৰ অসমৰ বহুতো ল'ৰা ছোৱালীয়ে বহুত ভাল ৰিজাল্ট কৰিছে। বহুত ল'ৰা ছোৱালীৰ ৰিজাল্ট বেয়া হৈছে। কিছুমান ল'ৰা ছোৱালী পৰীক্ষাত ভাল ৰিজাল্ট কৰিব নোৱাৰিছে বা কিছুমান ল'ৰা ছোৱালীয়ে ভবাতকৈ ভাল ৰিজাল্ট কৰিছে। মই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু অভিনন্দন জনাইছোঁ যিসকলে ভাল ফলাফল প্ৰদান কৰিছে আমাক, লগতে নিজৰ জীৱনৰ কাৰণে আগবাঢ়ি গৈছে। সেই সকলোকে মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু লগতে সেইসকল যিসকল ছাত্ৰ ছাত্ৰী কিছুমান কাৰণত এইবাৰ হৈ যোৱা মেট্ৰিক পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হ'ব নোৱাৰিলে, সেইসকল ছাত্ৰ ছাত্ৰীক মই আকৌ কৈছোঁ, তোমালোকে ভালকৈ পঢ়া, আকৌ নেক্সট টাইম এপিয়াৰ হোৱা, ভাল ফলাফল দেখাবলৈ তোমালোকে আকৌ কষ্ট কৰা, যোগাত্মক চিন্তাধাৰালৈ তোমালোক আগবাঢ়া আৰু বিভিন্ন ধৰণৰ কাম কৰি যোৱা, যাতে তোমালোকে নেক্সট টাইম যেতিয়াই পৰীক্ষা হ'ব নেক্সট ফেব্ৰুৱাৰীত, তেতিয়া তোমালোকে আৰু ভবাতকৈ অলপ নেটৱৰ্কৰ সমস্যা হৈছে। তোমালোকে ভালদৰে পঢ়া লিখা কৰা, যাতে ভালকৈ তোমালোকে নিজৰ এক্সামখিনি ধুনীয়াকৈ দিব পাৰিবা। তাৰপিছত এবাৰ ভালকৈ এক্সাম দিয়াৰ পাছত তোমালোকৰ ভৱিষ্যতত যাতে কলেজৰ কাৰণে নতুন বান্ধ মুকলি হওক বা তোমালোকে যি ইচ্ছা কৰা সেইখিনি পঢ়িবলৈ তোমালোকে যাতে আগবাঢ়ি যোৱা, সেইকাৰণে মই কামনা কৰিছোঁ। এতিয়া আজি আমাৰ মূল বিষয়টো হৈছে যে মেট্ৰিকত তোমালোকে যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাল ৰিজাল্ট কৰিলা বা পাছ কৰিলা, সেইসকল ছাত্ৰ ছাত্ৰী গাঁৱত যিসকল ছাত্ৰ ছাত্ৰী মেইনলি আছে, সেইসকল ছাত্ৰ ছাত্ৰী কেনেদৰে আজি মই তোমালোকৰ আগত মেট্ৰিক পৰীক্ষাত তোমালোকে পাছ কৰাৰ পাছত তোমালোকে অনলাইন, যিহেতু বৰ্তমান ক'ভিড-19ৰ কাৰণে আমাৰ অনলাইন ঘৰতে বহি আমি এডমিশ্যন কৰিব লাগে, সেইকাৰণে তোমালোকে চাগে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছা। তোমালোকে যাতে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নোহোৱা, সেই গতিকে মই তোমালোকক জনাই দিব বিচাৰিছোঁ যে আমি অনলাইন কেনেকৈ ফৰ্ম ফিল আপ কৰিব পাৰোঁ। আৰু মই বিচাৰোঁ যে যিসকল গাঁৱৰ শিক্ষিত যুৱক যুৱতী আছে বা পেৰেণ্টছ আছে, সেইসকলে নিজৰ ল'ৰা ছোৱালীক বা গাঁৱৰ সেইসকল ল'ৰা ছোৱালীক সহায় কৰক বা সহায় হাত আগবঢ়াওক যে কেনেকৈ আমি এডমিশ্যন কৰিব পাৰি অনলাইনৰ জৰিয়তে, বা যিখিনি বিদ্যালয়ত, মহাবিদ্যালয়ত বা হায়াৰ ছেকেণ্ডেৰী ইনষ্টিটিউশ্যনত অফলাইন ফৰ্ম দি আছে, সেইখিনি ফৰ্ম কেনেকৈ ধৰণে কালেক্ট কৰিব পাৰি বা আমি কেনেধৰণে ফৰ্মখিনি লোৱাৰ পাছত আমি ফিল আপ কৰিব আকৌ জমা দিব পাৰি, সেই গতিকে সকলোৱে যাতে সহায় সুবিধা আগবঢ়াওক, মই সকলোকে সেইবাবে অনুৰোধ কৰিছোঁ। আৰু এতিয়া ক'বলৈ আগবাঢ়িছোঁ যে বৰ্তমান আমাৰ অসম চৰকাৰে বা ছেবাৰ জৰিয়তে যিসকল ছাত্ৰ ছাত্ৰীয়ে পাছ কৰিছিল, সেইসকল ছাত্ৰ ছাত্ৰীয়ে অনলাইন কেনেকৈ আবেদন কৰিব পাৰিব, যাতে সেইসকল ছাত্ৰ ছাত্ৰীয়ে এডমিশ্যন ল'ব পাৰে বিভিন্ন ধৰণৰ শিক্ষা অনুষ্ঠানত, যাতে সিহঁতি ভৱিষ্যতৰ উচ্চ শিক্ষা গ্ৰহণ কৰি আগুৱাই যাব পাৰে। সেই গতিকে মই পোনপ্ৰথমে কৈছোঁ যে তোমালোক ছাত্ৰ ছাত্ৰীসকলে এটা এপ্লিকেশ্যন দিছে বৰ্তমান আমাৰ অসম চৰকাৰে, যে সেইটো হৈছে अन्वेषण.sevaonline.org। আকৌ এবাৰ কৈছোঁ, अन्वेषण.sevaonline.org। ANNESEVA.online.org। এই ৱেবছাইটটোৰ জৰিয়তে তোমালোকে অনলাইন কৰিব পাৰিবা। আৰু এই অনলাইন কৰাৰ ডেট হৈছে তোমালোকে 20 তাৰিখৰ পৰা 30 জুনলৈকে, মানে এই 10 দিনৰ ভিতৰত তোমালোকৰ অনলাইনখিনি কৰিব লাগিব। আৰু তোমালোকে অনলাইন কৰিবৰ বাবে তোমালোকে হাতত ৰাখিব লাগিব কিছুমান ইম্পৰ্টেণ্ট ডকুমেণ্টছ, যিখিনি ডকুমেণ্টছ তোমালোকক এডমিশ্যনৰ এই অনলাইন কৰোঁতে তোমালোকে আপলোড কৰিব লাগিব। লগতে তোমালোকৰ ফটোকপি
আৰু ছিগনেচাৰ স্কেন কপি বা তোমালোকে নিজৰ ছিগনেচাৰ ধুনীয়াকৈ দিব লাগিব। তাৰপাছত তোমালোকে এইখিনি বস্তু গোটাই লোৱাৰ পাছত তোমালোকে পোনপ্ৰথমে পেজটো অ'পেন কৰাৰ পাছত তোমালোকে দুটা পৰ্টেল পাবা। এটা হ'ল ষ্টুডেণ্টৰ কাৰণে আৰু এটা হ'ল টিচাৰৰ কাৰণে। এতিয়া তোমালোকে সেই টিচাৰৰ যিটো পৰ্টেল সেইটো তোমালোকে ক্লিক কৰিব নালাগে। ষ্টুডেণ্টখিনিয়ে মাথো ক্লিক কৰিব লাগে যিটো তোমালোকৰ ষ্টুডেণ্টৰ কাৰণে পৰ্টেল ফৰ ষ্টুডেণ্টছ বা কেণ্ডিডেট বুলি লিখা থাকিব। তাত তোমালোকে তোমালোকৰ মেট্ৰিকৰ যিটো ৰোল নাম্বাৰ এডমিট কাৰ্ডৰ সেই ৰোল নাম্বাৰটোৰ জৰিয়তে লগ ইন কৰিব লাগিব আৰু তাত তোমালোকে দিব লাগিব তোমালোকৰ ডেট অফ বাৰ্থ। এইটো অনলাইন প্ৰক্ৰিয়াত তোমালোকে এই দুটা বস্তু দিয়াৰ পাছত তোমালোকৰ ফৰ্মখন ওলাই আহিব আৰু সেই ফৰ্মখন তোমালোকে পোনপ্ৰথমে ছিলেক্ট কৰিব লাগিব তোমালোকৰ ডিষ্ট্ৰিক্টটো। আৰু ডিষ্ট্ৰিক্টটো ছিলেক্ট কৰাৰ পাছত তোমালোকে কোনখন ইনষ্টিটিউশ্যনৰ নামভৰ্তি কৰিব বিচাৰিছা সেইখন ইনষ্টিটিউশ্যনৰ ফৰ্মখন ফিল আপ কৰিব লাগে ধুনীয়াকৈ আৰু সেইখন ছাবমিট কৰি দিব লাগে। আৰু তোমালোকে সেই ৱেবছাইটটোৰ জৰিয়তে তোমালোকে বিভিন্ন ধৰণৰ কেইবাখনো ইনষ্টিটিউশ্যনত এডমিশ্যনৰ কাৰণে তোমালোকে ফৰ্ম ফিল আপ কৰিব পাৰিবা। ঠিক আছে, এইখন তোমালোকে ধুনীয়াকৈ বুজি পাইছে চাগে। তাৰপাছত কথা হ'ল যে তোমালোকে এই ফৰ্মখিনি ছাবমিট কৰিব লাগিব 20 পৰা 30 জুনৰ ভিতৰত আৰু সেইটো তোমাৰ 1 জুলাইৰ পৰা 10 জুলাইৰ ভিতৰতে সেইটো কনফাৰ্মেশ্যন মেৰিট লিষ্ট এখন সেই ইনষ্টিটিউশ্যনখনে উলিয়াই দিব। আৰু 11 পৰা 15 জুলাইৰ ভিতৰত তোমালোকে সেই মেৰিট লিষ্টখনৰ ওপৰত ভিত্তি কৰি এডমিশ্যন। তাৰপাছত তোমালোকৰ মুঠতে 1 জুলাইৰ পৰা তোমালোকৰ 10 জুলাইৰ ভিতৰত সেই ইনষ্টিটিউশ্যন কেইখনে তোমালোকৰ মেৰিট লিষ্টখন উলিয়াই দিব। এই মেৰিট লিষ্টখন উলিয়াই দিয়াৰ পাছত 11 পৰা 15 জুলাইৰ ভিতৰলৈকে তোমালোকে এডমিশ্যন গ্ৰহণ বা নামভৰ্তি কৰিব লাগিব। নামভৰ্তি কৰাৰ পাছত 16 জুলাই তাৰিখে সেই কলেজখন বা সেই ইনষ্টিটিউশ্যনখন য'ত তোমালোকে নামভৰ্তি কৰিলে ইহঁতৰ এখন কনফাৰ্ম মেৰিট লিষ্ট উলিয়াই দিব যে সেইসকল ছাত্ৰ ছাত্ৰীয়ে এডমিশ্যন ল'লে। তো এইটো আছিলে তোমালোকৰ নামভৰ্তি কৰাৰ যিটো ৱেবছাইট আমাৰ অসম চৰকাৰে আগবঢ়াই দিছে ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ্থে সেইটো। কিন্তু এতিয়াও বহুতো প্ৰাইভেট ইনষ্টিটিউশ্যন আছে বা আমাৰ অসমৰ বিভিন্ন জিলাৰ বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ যিখিনি প্ৰাইভেট শিক্ষানুষ্ঠান হয়নে, যিখিনি ইনষ্টিটিউশ্যনত তোমালোকে অনলাইন কৰিবলৈ অকণমান কষ্ট হৈছে, সেই তেনেকুৱা ধৰণৰ ইনষ্টিটিউশ্যনখিনি তোমালোকে নিজে গৈ সেই ইনষ্টিটিউশ্যনখিনিৰ অফলাইন ফৰ্ম কালেক্ট কৰি সেই ঠাইত তাতে সেইখিনি ছাবমিট কৰি দিব পাৰিবা। যেনে আমাৰ ডিব্ৰুগড়তে হওক বা যোৰহাট ডিষ্ট্ৰিক্টতে হওক, শিৱসাগৰতে হওক বা যিকোনো ঠাইত হওক, অসমৰ যিকোনো ডিষ্ট্ৰিক্টত হওক, তাত যিখিনি তোমালোকৰ ঘৰৰ ওচৰৰ ইনষ্টিটিউশ্যন আছে সেইখিনি তোমালোকে নিজে ইচ্ছা অনুসৰি নিজে ওচৰতে পৰাপক্ষত ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি তোমালোকে তাত দি থৈ আহিব পাৰিবা। এতিয়া মই ক'ব বিচাৰিছোঁ, জয়ন্তই হাই কৈছে, হেল্ল'। তাৰপিছত মই ক'ব বিচাৰিছোঁ আমাৰ নেক্সট টপিকটো যে তোমালোকে 10 পাছ কৰিলা। এতিয়া 10 পাছ কৰাৰ পাছত তোমালোকে কি চুজ কৰিবা। 10 পাছ কৰাৰ পাছত আমাৰ বিভিন্ন ধৰণৰ কোৰ্চ আছে। ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণৰ কোৰ্চ থকাৰ কাৰণে কেতিয়াবা এনেকুৱা সমস্যা হয় যে কোনটোত আমি পঢ়িম। আমি একচুৱেলি হায়াৰ ছেকেণ্ডেৰী 2 বছৰ পঢ়িম, আৰ্টছ পঢ়িম নে ছায়েন্স পঢ়িম নে কমাৰ্চ পঢ়িম নে আমি বিভিন্ন ধৰণৰ কোৰ্চখিনি পঢ়িম, এইখিনিক লৈ অলপ বিভিন্ন ধৰণৰ সমস্যা একচুৱেলি সন্মুখীন হয়। তো এইকাৰণে প্ৰথম কথা হ'ল যে তোমালোকৰ নিজৰ ইণ্টাৰেষ্ট কি। এই ক্ষেত্ৰত কি হয়, কেতিয়াবা ছাত্ৰ ছাত্ৰীসকল পেৰেণ্টছৰ কথা শুনিব লগা হয়, মা দেউতাই যি ধৰণে যি কথা কয় সেইমতে কাম কৰিব লগা হয়। আৰু কেতিয়াবা এনেকুৱা হয় যে কিছুমান পেৰেণ্টছে ভাবে যে যিহেতু মই মেট্ৰিক পাছ কৰিব নোৱাৰিলোঁ বা মই মেট্ৰিক পাছ কৰিলোঁ কিন্তু মোৰ কমাৰ্চত পঢ়াৰ ইচ্ছা আছিলে কিন্তু মোৰ মা বা দেউতাই জোৰ কৰাৰ কাৰণে মই আজি ছায়েন্সত পঢ়িব লগা হ'ল। সেইসকল পেৰেণ্টছে কি কৰে, নিজৰ ল'ৰা ছোৱালীক গাত জাপি দিয়ে যে মই যে কমাৰ্চত পঢ়িব নোৱাৰিলোঁ বা মই ছায়েন্সত পঢ়িব নোৱাৰাৰ কাৰণে মই মোৰ ল'ৰাটোক ছায়েন্সত পঢ়ামেই। কিন্তু মই এই ক্ষেত্ৰত পেৰেণ্টছসকলক অনুৰোধ কৰিছোঁ যাতে আপোনালোকে নিজৰ ল'ৰা ছোৱালীক কোনো ধৰণৰ হেঁচা প্ৰয়োগ নকৰিব যে ইহঁতৰ একচুৱেলি যি ইচ্ছা কৰে সেই ল'ৰাজনে বা সেই ছোৱালীগৰাকীয়ে যি ইচ্ছা কৰে সেইটো বিষয়ত সিহঁতক পঢ়িবলৈ আগবঢ়াই দিব লাগে। মই ভাবোঁ যাতে সেই ছোৱালীজনী বা সেই ল'ৰাটোৱে সেইটো বিষয়ত যাতে আগবাঢ়ি ধুনীয়াকৈ যাব পাৰে। এতিয়া হ'ল প্ৰথম কথা যে ল'ৰা ছোৱালীৰ যিটো ইণ্টাৰেষ্ট সেইটো কেনেকৈ চুজ কৰিব। তো আমি গম পাওঁ যে মেট্ৰিকৰ যিখিনি ছাবজেক্ট থাকে তাৰে কোনোবা এটা ছাবজেক্টত কি হয়, সেই বাচ্চাটোৰ খুব ইণ্টাৰেষ্ট হয় পঢ়িবলৈ বা সেই বাচ্চাটো সেই ছাবজেক্টটো মাৰ্কছো বেছি পায় আৰু সেইটো পঢ়ি ভাল পায় আৰু মাক দেউতাকে কয় যে যিহেতু আজি মই মেথছটো বহুত ভাল পাইছোঁ বুলি বা এইটো ছাবজেক্টৰ মই বোলে ছায়েন্সটো খুব ভাল পাইছোঁ পঢ়ি বা কোনোবাই কয় যে মই অসমীয়াটো খুব ভাল পাইছোঁ পঢ়ি আৰু কিছুমানে কয় যে মই ইটো ভাল পাইছোঁ পঢ়ি হিন্দী ভাল পাইছোঁ পঢ়ি। তো মই ক'ব বিচাৰোঁ যে সেইসকল ছাত্ৰ ছাত্ৰীৰ কাৰণে পেৰেণ্টছে সিহঁতক সুবিধা কৰি দিয়ক যাতে সেইসকল ছাত্ৰ ছাত্ৰীয়ে নিজৰ ইচ্ছা অনুসৰি
য'ত নিজৰ ইণ্টাৰেষ্ট আছে, য'ত নিজৰ আগ্ৰহ আছে, মনোযোগ আছে, সেই তেনেকুৱা এটা ছাবজেক্ট চুজ কৰক যাতে ভৱিষ্যতে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহওক ইহঁতৰ জীৱনত, আৰু ইহঁতি নিজৰ ছাবজেক্টটো চুজ কৰাৰ কাৰণে ইহঁতি ধুনীয়াকৈ পঢ়ি ধুনীয়াকৈ আগবাঢ়ি যাব পাৰে। তাৰপাছত দ্বিতীয় কথা হ'ল যে আমি আৰ্টছ কিয় পঢ়িব লাগে বা ছায়েন্স কিয় পঢ়িব লাগে বা আমি কমাৰ্চ কিয় পঢ়িব লাগে বা আৰ্টছ ছায়েন্স কমাৰ্চে আমি 10 পাছ কৰাৰ পাছত পঢ়িব লাগে নে আমি আৰু বেলেগ কিবা কিবি পঢ়িব পাৰোঁ। তো সেই ক্ষেত্ৰত মই ক'ব বিচাৰোঁ যে আমি মেট্ৰিক পাছ কৰাৰ পাছত আৰ্টছ পঢ়িব লাগে, কাৰণ আৰ্টছৰ জৰিয়তে আমি সমাজৰ বিভিন্ন ধৰণৰ ঘটি থকা কথাখিনিৰ বিষয়ে অৱগত হওঁ। এটা সামাজিক লাইফ, এটা সামাজিক জীৱন জীয়াই থাকিবৰ বাবে মানুহৰ লগত কেনেকৈ আমি সম্পৰ্ক গঢ়ি তুলিব পাৰোঁ বা বৰ্তমান পৰিস্থিতি আমাৰ দেশখনত কেনেকুৱা ধৰণৰ পৰিস্থিতি দেখা দিছে সেই সকলো বিষয়ে কেনেকৈ আমি বুজি উঠিব পাৰোঁ, বা আমি আৰ্টছৰ জৰিয়তে আমি বৰ্তমান কেনেকৈ আমি লিখাৰ দিশত বা আমি গদ্য পদ্য বা সাহিত্যৰ দিশত আমি কেনেকৈ আগবাঢ়ি যাব পাৰোঁ সেই বিষয়ে বিভিন্ন ধৰণৰ কথা আমি অৱগত হওঁ। কমাৰ্চ পঢ়িলে কি হয়, আমি জীৱনত যিটো আমাৰ বাণিজ্য ক্ষেত্ৰ মানে বিজনেছ লাইন বুলি কওঁ আমি, সেই বিজনেছৰ দিশত আমি ধুনীয়াকৈ আগবাঢ়ি যাব পাৰোঁ। বা আমি বিজনেছ বুলিয়ে নহয়, আমি এখন অৰ্গেনাইজেশ্যন বা আমি এটা এণ্টাৰপ্ৰাইজ কেনেকৈ ভৱিষ্যতে আগবঢ়াই লৈ যাব পাৰোঁ সেই বিষয়ে, সেই তেনেকুৱা ধৰণৰ বিভিন্ন বিষয়ে আমি শিকিব পাৰোঁ। আৰু এইখিনি বিষয়ে মই পাছলৈ সকলোকে জনাই দিম যাতে ষ্টুডেণ্টখিনিয়ে আৰ্টছ কমাৰ্চ ছায়েন্স যিকোনো টপিক এটা চুজ কৰাত কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহওক। এতিয়া হ'ল যে আমি আৰ্টছ ছায়েন্স আৰু কমাৰ্চে পঢ়িব লাগে তেনেকুৱা ধৰণৰ কোনো কথা নাই। 10 পাছ কৰাৰ পাছত আমি বিভিন্ন ধৰণৰ কোৰ্চ কৰিব পাৰোঁ। আমি জানো যে বিভিন্ন ডিষ্ট্ৰিক্টত এতিয়া আমি ITI বোৰ দেখি আছোঁ হয়নে, ITI লগত আমি কিছুমান পলিটেকনিক দেখি আছোঁ বা আমি কিছুমান ইঞ্জিনিয়াৰিং কলেজ দেখিছোঁ য'ত আমি বিভিন্ন ধৰণৰ কোৰ্চ কৰিব পাৰোঁ আফটাৰ 10 মানে মেট্ৰিক পাছ কৰাৰ পাছত আমি বাচ্ছা এটাই কিছুমান ডিপ্ল'মা কোৰ্চ কৰিব পাৰে, কিছুমান আণ্ডাৰ ইঞ্জিনিয়াৰিং। তাৰ ভিতৰত যেনিবা হ'ল কিছুমান মই কৰিছোঁ, যিহেতু মেট্ৰিক পাছ কৰাৰ পাছত বাচ্ছা এটাৰ হায়াৰ ছেকেণ্ডেৰী পঢ়িলে 2 বছৰ খৰচ হয় বা 2 বছৰ সময় লাগে, কিন্তু যেতিয়া ইঞ্জিনিয়াৰিঙৰ ডিপ্ল'মা এটা কৰিব আফটাৰ মেট্ৰিক পাছ বা মেট্ৰিক পাছ কৰাৰ পাছত তেতিয়া বাচ্ছাটো পঢ়িব ডিপ্ল'মা ইন মেকানিকেল ইঞ্জিনিয়াৰিঙত পঢ়িব পাৰিব ধুনীয়াকৈ। তাৰপাছত পঢ়িব পাৰিব তোমাৰ ইলেক্ট্ৰনিকেল ইঞ্জিনিয়াৰিঙৰ ডিপ্ল'মা কৰিব পাৰিব বা ডিপ্ল'মা কৰিব পাৰিব মাইনিং ইঞ্জিনিয়াৰ বা টেক্সটাইল ইঞ্জিনিয়াৰিঙৰ ডিপ্ল'মা কৰিব পাৰিব ধুনীয়াকৈ। তাৰপাছত কৰিব পাৰিব তোমাৰ আৰু বিভিন্ন ধৰণৰ তেনেকুৱা ডিপ্ল'মা কোৰ্চ আছে আমাৰ ইঞ্জিনিয়াৰিঙত, যিটো আমাৰ বৰ্তমান ছাত্ৰ ছাত্ৰীসকলে ধুনীয়াকৈ কৰিব পাৰে মেট্ৰিক পাছ কৰাৰ পাছত। তাৰপাছত কথা হ'ল যে ইয়াৰ ডিউৰেশ্যনটো কিমান হ'ব। মেট্ৰিক পাছ কৰাৰ পাছত তুমি যেতিয়া ডিপ্ল'মা কোৰ্চ কৰিব বিচাৰিবা ইঞ্জিনিয়াৰিঙৰ কোৰ্চবোৰ, তেতিয়া তোমাৰ তাৰ ডিউৰেশ্যনটো বা তাত 3 বছৰ সময় ল'ব। আৰু তোমালোকে এইখিনি তোমালোকৰ ঘৰৰ ওচৰৰ বা তোমালোকৰ ডিষ্ট্ৰিক্টৰ বা অসমৰ বিভিন্ন ধৰণৰ আমাৰ ইঞ্জিনিয়াৰিং যিখিনি ইনষ্টিটিউট আছে সেইখিনি তোমালোকে কৰিব পাৰিবা। তাৰপাছত তোমালোকে কৰিব পাৰিবা 1-2 বছৰৰ ডিউৰেশ্যনৰ কিছুমান ITI কোৰ্চ, যেনে ইলেক্ট্ৰিচিয়ান, ITI প্লাম্বাৰ কৰিব পাৰিবা, ITIত ৱেল্ডাৰ কৰিব পাৰিবা, টাৰ্ণাৰ কৰিব পাৰিবা, বিভিন্ন ধৰণৰ মেকানিক কৰিব পাৰিবা বা মেচিনিষ্ট হ'ব পাৰিবা। আৰু এইবোৰ কৰিলে তোমালোকৰ কি সুবিধা হ'ব যে তোমালোকে যেতিয়া মেট্ৰিক পাছ কৰাৰ পাছত ITI কৰিবা, তেতিয়া ITI কৰাৰ পাছত তোমালোকে সহজে এটা জব পাবলৈ সক্ষম হ'বা, সোনকালে তোমালোকে এটা জব পাবা। আৰু এইবোৰ যিহেতু তোমালোকে এটা স্কিল শিকাব, আমি লাইফত মানে মেট্ৰিক পাছ কৰাৰ পাছত এনেকুৱা হয় যে বহুত পেৰেণ্টছৰ কি হ'লে টকা পইচা অভাৱ হয় যে মোৰ ল'ৰা ছোৱালীক যদি মই বহুত আগলৈ পঢ়াবলৈ নোৱাৰিম, তেনেকুৱা ক্ষেত্ৰত কি হয় যে ছাত্ৰ ছাত্ৰীসকলে এনেকুৱা এটা কোৰ্চ বা এনেকুৱা বিষয় এটা পঢ়িবলৈ ইচ্ছা কৰিব যিটো বিষয় পঢ়িলে যে ইহঁতি সোনকালে কিবা জব এটাত এংগেজ হ'ব পাৰিব আৰু নিজৰ পৰিয়ালৰ লগতে নিজৰ যিখিনি কৰণীয় সেই কৰণীয় কামখিনি ধুনীয়াকৈ আগবঢ়াই লৈ যাব পাৰিব। ত' সেইকাৰণে এইটো বিষয়টো আমি গুৰুত্ব দিব লাগিব যে আমি মেট্ৰিক পাছ কৰাৰ পাছত যদি আমি হায়াৰ ছেকেণ্ডেৰী পঢ়াত যদি আমি অসুবিধা হয় বা আমি যদি বিচাৰোঁ যে আমি বেলেগ ধৰণৰ কাম এটা কৰিব বিচাৰোঁ, সেইকাৰণে ছাত্ৰ ছাত্ৰীসকলে এটা কাম কৰা উচিত, তোমালোকে এই ITI জইন কৰিব লাগে। বা ইয়াৰ পাছত তোমালোকে ভকেশ্যনেল কিছুমান কোৰ্চ আছে, যেনে ডিপ্ল'মা ইন হাৰ্ডৱেৰ এণ্ড নেটৱৰ্কিং বা পেৰামেডিকেল কোৰ্চ কিছুমান আছে, যিখিনি তোমালোকে মেট্ৰিক পাছ কৰাৰ পাছত কৰিব পাৰিবা। তাৰপাছত কিছুমান চাৰ্টিফিকেট কোৰ্চ আছে, এই চাৰ্টিফিকেট কোৰ্চবোৰ যেনে হ'ল চাৰ্টিফিকেট ইন ৱেব ডিজাইনিং, চাৰ্টিফিকেট ইন এথিকেল হেকিং, চাৰ্টিফিকেট ইন গ্ৰাফিক ডিজাইন, চাৰ্টিফিকেট ইন এপ ডেভেলপমেণ্ট। তো তোমালোকে এইখিনি বিষয়বস্তু বা এনেধৰণৰ কিছুমান চাৰ্টিফিকেট কোৰ্চো জইন কৰিব পাৰিবা, যাৰ জৰিয়তে তোমাৰ বহুত ধৰণৰ সুবিধা হ'ব। তো এইখিনি হ'ল মেট্ৰিক পাছ কৰাৰ পাছত যে বাচ্ছা এটাই কি ধৰণৰ কোৰ্চ কৰিব পাৰিব। এতিয়া আমি আহোঁ মেট্ৰিক পাছ কৰিলে ল'ৰাটোৱে আৰ্টছ পঢ়িলে বা ছায়েন্স পঢ়িলে বা কমাৰ্চ পঢ়িলে, এতিয়া মেট্ৰিক পাছ কৰাৰ পাছত যদি হয় এনেকুৱা যে মই চৰকাৰী চাকৰি কিবা এটা কৰিব বিচাৰোঁ, তেনেকুৱা ক্ষেত্ৰত মেট্ৰিক পাছ কৰাৰ পাছত সেই বাচ্ছাটোৱে বা সেই শিক্ষাৰ্থীজনে
পঢ়া যদি বাদ দি মই বোলে চৰকাৰী চাকৰি এংগেজ হ'ব বিচাৰোঁ, তেতিয়াহ'লে তুমি ক্লাছ 10 কৰাৰ পাছত তোমালোকে কি ধৰণৰ চৰকাৰী চাকৰি কৰিব পাৰিবা। এইকাৰণে আমাৰ বৰ্তমান ভাৰত চৰকাৰে বিভিন্ন ধৰণৰ চাকৰি উলিয়াই থৈছে, যাতে আমি মাত্ৰ মেট্ৰিক পাছ কৰাৰ পাছত আমি সেইখিনি চাকৰিত কাৰণে আমি আগবাঢ়ি যাব পাৰোঁ বা আমি সেই চাকৰিখিনি আমি কৰিব পাৰোঁ। তেনেকুৱা ভিতৰত হ'ল তোমালোকে ইণ্ডিয়ান আৰ্মি। এতিয়া তোমালোকে জানাই ইণ্ডিয়ান আৰ্মিৰ কাৰণে তোমালোকৰ স্বাস্থ্য অলপ ষ্ট্ৰং হ'ব লাগিব, হয়নে? আমি অলপ হাইট হ'ব লাগিব, অলপ বডি চডি থকা হ'ব লাগিব, স্বাস্থ্য অলপ উন্নত হ'ব লাগিব। লগতে তোমালোকে কি কৰিব লাগিব, তাৰ কাৰণে দৌৰিব লাগিব, হয়নে? তোমালোকে সেইকাৰণে মেট্ৰিক পাছ কৰাৰ পাছত তোমালোকে ইণ্ডিয়ান আৰ্মি জইন কৰিব পাৰিবা। আৰু ইণ্ডিয়ান আৰ্মিৰ কাৰণে প্ৰত্যেক বছৰে অসমৰ বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ ৰেলী আমাৰ ভাৰতীয় সেনাই আগবঢ়ায়, যাতে সিহঁতি বহুতো বাচ্চা নিয়োগ কৰিব পাৰে। তো সেইকাৰণে তোমালোকে ইণ্ডিয়ান আৰ্মি যদি কৰিম বুলি ভাবিছা, সেই ছাত্ৰ ছাত্ৰীক মই ক'ব বিচাৰোঁ যে তোমালোকে ঘৰত প্ৰেক্টিছ আজিৰ পৰা আৰম্ভ কৰা। তোমালোকে দৌৰা, তোমালোকে ধৰি লোৱা NCC পাৰিলে NCC আছিলে NCC জইন কৰা, বা স্কুলত তোমালোকে স্কাউট গাৰ্ড আছিলে সেই চাৰ্টিফিকেটখিনি কামত আহিব। তোমালোকে প্ৰেক্টিছ কৰা ঘৰত। আৰু তাৰ কাৰণে তোমালোকে কি কৰিব লাগিব, ইণ্ডিয়ান আৰ্মি জইন কৰিবলৈ তোমালোকে অকল দৌৰি পাছ কৰিলে নহ'ব, তোমালোকে কৰিব লাগিব এটা এক্সাম এপিয়াৰ হ'ব লাগিব। আৰু সেই এক্সাম পাছ কৰিবলৈ সেই এক্সামত তোমালোকৰ ৰিজনিং আহিব, জেনেৰেল আমাৰ নলেজ আহিব, হিষ্ট্ৰী আহিব, জিঅ'গ্ৰাফীৰ বিষয়ে আহিব, ইণ্ডিয়ান কালচাৰৰ বিষয়ে আহিব, ইণ্ডিয়ান কিছুমান ট্ৰেডিশ্যনৰ বিষয়ে আহিব, পলিটিকেল ছায়েন্সৰ 2-এটা প্ৰশ্ন আহিব, এই ভাৰতৰ আমাৰ অৰ্থনীতিৰ বিষয়ে আহিব। তোমালোকে লগতে সেইখিনি বস্তু মাজত সময় উলিয়াই অধ্যয়ন কৰি যাবা। আৰু এইখিনি অধ্যয়ন কৰিবলৈ তোমালোকে ইউটিউবত বিভিন্ন ধৰণৰ চেনেল আছে, তোমালোকে ইচ্ছা কৰিলে সেইখিনি চেনেলৰ জৰিয়তে তোমালোকৰ নিজৰ কাৰণে যিখিনি প্ৰেক্টিছ কৰিব লগা আছে, তোমাৰ পঢ়াৰে হওক বা দৌৰাই হওক, সেইখিনি কৰিব পাৰিবা। এতিয়া ক্লাছ 10 পাছ কৰাৰ পাছত তুমি অনলি যে ইণ্ডিয়ান আৰ্মি আছে তেনেকুৱা নহয়, তোমালোকে ইচ্ছা কৰিলে ইণ্ডিয়ান নেভি জইন কৰিব পাৰিবা। ইণ্ডিয়ান নেভি জইন কৰিব পাৰিবা, লগতে তোমালোকে কৰিব পাৰিবা এয়াৰফ'ৰ্চো জইন কৰিব পাৰিবা। লগত তোমালোকে কোষ্ট গাৰ্ড, BSF, CRPF, ITBP, ইণ্ডিয়ান ৰেলৱেজ, পোষ্ট অফিচৰ কিছুমান পোষ্ট, বা আমাৰ মিউনিচিপালিটিৰ কিছুমান পোষ্ট, লগতে ষ্টেট আমাৰ আসাম পুলিচৰ যেনিবা কনষ্টেবল, ফৰেষ্ট গাৰ্ড, তেনেকুৱা বিভিন্ন ধৰণৰ মেট্ৰিক পাছ কৰা বহুতো জব আছে। আৰু সেইবোৰৰ ক্ষেত্ৰত অলপ তোমালোকে কষ্ট কৰিব লাগিব। আৰু ঘৰতে বহি তুমি বৰ্তমান সময়ত যিখিনি আমাৰ জানিবলগীয়া মানে জেনেৰেল নলেজ যিখিনি আমাক লাগে, মানে জেনেৰেল এৱাৰনেছ কিছুমান, বা মেট্ৰিকৰ তোমালোকে যিখিনি অংক পঢ়ি আহিছা সেই অংকখিনি, বা তোমালোকে হিষ্ট্ৰী, জিঅ'গ্ৰাফী, ইকনমিক্স, এইখিনি বস্তু অলপ জানিব লাগে, যাতে তোমালোকে ভৱিষ্যতে মেট্ৰিক পাছ কৰাৰ পাছত তোমালোকে যদি ইচ্ছা কৰা তোমালোকে বিভিন্ন ধৰণৰ জবত যাব পাৰিবা। আৰু এই জবখিনি ডিটেইলছখিনি ক'ত পাবা, এই ডিটেইলছখিনি তোমালোকে পাবা যে আমাৰ অসমৰ বা বিভিন্ন ধৰণৰ বাতৰি কাকত, যেনে প্ৰতিদিনেই হওক, বা টাইমছ অফ আছামেই হওক, বা তোমাৰ হিন্দুৱে হওক, দা হিন্দুৱে হওক, বা তেনেকুৱা ধৰণৰ বিভিন্ন আমাৰ নিউজ বাতৰি তোমালোকে পাইছা, দৈনিক জনমভূমি হওক, আমাৰ অসম হওক, খবৰ হওক, এইখিনিতে তোমালোকে সেই যিখিনি তোমালোকৰ চাকৰি, সেই চাকৰি এডভাৰটাইজখিনি পাই থাকিবা। আৰু তোমালোকে সেইকাৰণে পৰাপক্ষত সময় উলিয়াই দিনটোত এপাক যদি পেপাৰখিনি পঢ়া, তেতিয়া তোমালোকে বিভিন্ন ধৰণৰ কথাখিনি গম পাবা যে চাকৰি কোনটো সময়ত কি চাকৰি ওলাইছে, তাৰ কাৰণে উপযুক্ত বয়স কিমান লাগে, বা যদি আজি মই ইণ্ডিয়ান আৰ্মি জইন কৰিব বিচাৰোঁ তেনেকুৱা ক্ষেত্ৰত তোমালোকে ইণ্ডিয়ান আৰ্মিৰ কাৰণে কি যোগ্যতা লাগিব, সেইখিনি তোমালোকে অৱগত হৈ থাকিব পাৰিবা। আৰু লগতে তোমালোকে ধুনীয়াকৈ প্ৰেক্টিছ কৰি গৈ থাকিব পাৰিবা, যাতে ভৱিষ্যতে তোমালোকৰ উন্নতি হওক। ঠিক আছে, তাৰপাছতে আমি আহোঁ হাই ছেকেণ্ডেৰী পাছ। যিমান ধৰি লোৱা যিসকল ছাত্ৰ ছাত্ৰী মেট্ৰিক পাছ কৰিলে, তাৰপাছত সিহঁতি ক্লাছ 12ৰ কাৰণে 2 বছৰ হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ আৰু হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ পঢ়িলে। লাগিলে তোমালোকে কমাৰ্চতে পঢ়া, লাগিলে তোমালোকে আৰ্টছতে পঢ়া, লাগিলে তোমালোকে ছায়েন্সতে পঢ়া, বা তোমালোকে বিভিন্ন ধৰণৰ স্কিল ডেভেলপমেণ্টৰ বা বিভিন্ন ধৰণৰ ইঞ্জিনিয়াৰিং ডিপ্ল'মা বা চাৰ্টিফিকেট ক'ৰ্চ কৰিলা, বা ভকেশ্যনেল ক'ৰ্চ কৰিলা। এতিয়া মেইনলি কথাষাৰ হ'ল যে আমি 12 পাছ কৰাৰ পাছত আমি কি কৰিব লাগে, বা 12 পাছ কৰাৰ পাছত আমাৰ কাৰণে কি ধৰণৰ সুবিধা হয়। যদি ল'ৰা এটাই আৰ্টছত পঢ়িলে, আৰ্টছৰ পাছ কৰাৰ পাছত বাচ্ছা এটাই কি ধৰণৰ কোৰ্চ কৰিব পাৰে। আমি সাধাৰণভাৱে জানো যে আৰ্টছ পঢ়াৰ পাছত আমি কি কৰিব পাৰোঁ, যে আমি কলেজত এডমিশ্যন ল'ব পাৰোঁ, মানে আমি BA পঢ়িব পাৰোঁ, হয়নে? আৰ্টছত পঢ়াৰ পাছত আমি BA কৰিব লাগিব। BA কৰাৰ কাৰণে আমাৰ আৰ্টছত যিখিনি ছাবজেক্ট থাকে, সেই প্ৰত্যেকটো ছাবজেক্ট আমি অনাৰ্ছ বা মেজৰ হিচাপে লৈ আমি নিজৰ স্নাতক ডিগ্ৰী গ্ৰহণ কৰিবলৈ আমি আগবাঢ়ি যাব পাৰোঁ। আৰু তাৰ কাৰণে কি হয়, হাই ছেকেণ্ডেৰী যিহেতু এই কেইদিনতে ৰিজাল্ট দিবই আমাৰ 25 জুন তাৰিখে, তাৰপাছত সেইসকল ছাত্ৰ ছাত্ৰী যাতে সুবিধা হওক, সেইকাৰণে আমি আৰু কেইটামান কথা কৈ দিওঁ যে বৰ্তমান আমাৰ অসমৰ যিখিনি কলেজ আছে, সেই কলেজখিনি হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে নিজৰ কলেজৰ নিজৰ লিংক কিছুমান প্ৰভাইড কৰিছে, সেইখিনি যাতে মেট্ৰিকৰ ছাত্ৰ ছাত্ৰীয়ে এডমিশ্যন কৰিব পাৰে। আৰু যিহেতু বৰ্তমান COVID-19 বা কৰোণা ভাইৰাছে এক সমস্যাৰ সৃষ্টি কৰি আছে, সেইকাৰণে আমি কি হৈছে, ঘৰত বহি আমি অনলাইন যোগে আমি আবেদন কৰি আছোঁ।
কিন্তু মেট্ৰিক পাছ কৰাৰ পাছতে আমি যদি আবেদন কৰিছোঁ তেনে যদি আমি দেখিছোঁ যে আমাৰ পৰিস্থিতি 25 জুনলৈকে ভাল নহয়, তেতিয়া আমি কি কৰিম, আমি কৰিব লাগিব যে আমাৰ কলেজখিনি আমি অলপ সিহঁতৰ কলেজখিনি নিৰ্দিষ্ট ৱেবছাইট থাকে আৰু সেইখিনি তোমালোকে পাবা যে কলেজখনৰ নাম গুগলত তুমি ছাৰ্চ কৰিলে হ'ল, তেতিয়া সেই কলেজখনৰ ৱেবছাইটটো খোল খাই যাব আৰু কলেজখনৰ ৱেবছাইট খোল খোৱাৰ পাছত তোমালোকে কলেজখনত জাষ্ট জইন কৰিলেই ৱেবছাইটটো অ'পেন কৰিলে তোমালোকে দেখিবা তাত এডমিশ্যন লিংকখিনি ওলাই আহিব আৰু এডমিশ্যন লিংকখিনিৰ কাৰণে তাৰ কাৰণে এটা ৱেবছাইট তোমালোকক দিয়া হ'ব আৰু সেই ৱেবছাইটটো তোমালোকে অ'পেন কৰি তোমালোকে নিজৰ যিখিনি যোনটো কোৰ্চত তোমালোকে পঢ়িব বিচাৰে সেইখিনি পাৰিবা। এতিয়া BA পঢ়িবলৈ তোমালোকৰ থাকিব, তোমালোকে হিষ্ট্ৰীটো কৰিব পাৰা, তোমালোকে ইকনমিক্সত কৰিব পাৰা, তোমালোকে এডুকেশ্যন কৰিব পাৰা, তোমালোকে পলিটিকেল ছায়েন্সত কৰিব পাৰা, তোমালোকে আৰ্কিঅ'লজিত কৰিব পাৰা, তোমালোকে তোমাৰ জিঅ'গ্ৰাফিত কৰিব পাৰা, তোমালোকে ছ'চিয়লজিত কৰিব পাৰা, তোমালোকে ফিলচফিত কৰিব পাৰা, তোমালোকে লজিকত পঢ়িব পাৰা, তোমালোকে আছামিজ, ইংলিছ, হিন্দী বিভিন্ন ধৰণৰ আমাৰ আৰ্টছৰ ছাবজেক্ট আছে, যিখিনি ছাবজেক্টত তোমালোকে BA কৰিব পাৰা হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পাছত। তাৰপাছত যদি আমি এইখিনি যদি আমাক ভাল নালাগে, মানে আমি বোলে মই BA পঢ়িব ইচ্ছা কৰা নাই, মই তেতিয়া কি কৰিব পাৰোঁ, তেতিয়া আমি BBA কৰিব পাৰোঁ, হয়নে? BBA মানে হৈছে আমাৰ বেচেলৰ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন, হয়নে? আমি BBA কৰিব পাৰোঁ বা আমি কি কৰিব পাৰোঁ, BA LLB কৰিব পাৰোঁ। BA LLB মানে হৈছে যে তোমালোকে BA LLBৰ কাৰণে 5 বছৰ পঢ়িব লাগিব, মানে যেনেকৈ থাকে আমি BA 3 বছৰ কৰাৰ পাছত LLB কৰিলে 2 বছৰ হয়, তেনেকৈ তোমালোকে টোটেলি 5 বছৰ তোমালোকে BA LLB কৰিব লাগিব আৰু BA LLB কৰাৰ উপৰিও তোমালোকে কৰিব লাগিব বেচেলৰ অফ মেনেজমেণ্ট ছায়েন্সত তোমালোকে এডমিশ্যন ল'ব পাৰা। তাৰপাছত তোমালোকে জাৰ্ণালিজিম বা মাছ কমিউনিকেশ্যন পঢ়িব পাৰা, তোমালোকে ফেশ্বন ডিজাইনিং কৰিব পাৰা, তোমালোকে এভিয়েশ্যনৰ কাৰণে তোমালোকে জইন কৰিব পাৰা এভিয়েশ্যন। তাৰপাছত তোমালোকে বিজনেছ ষ্টাডিজৰ যিবোৰ বেচেলৰ কোৰ্চ আছে সেইখিনি জইন কৰিব পাৰা। তাৰপাছত তোমালোকে কি কৰিবা, ট্ৰেভেল এণ্ড টুৰিজিম মেনেজমেণ্টৰ যিখিনি কোৰ্চ আছে তোমালোকে সেইখিনি কৰিব পাৰা। তাৰপাছত তোমালোকে কৰিব পাৰা কি হ'ল, BSc ইন ইণ্টেৰিয়ৰ ডিজাইনিং, তোমালোকে এইটো BA পাছ কৰিব পাৰা বা তোমালোকে কিছুমান ডিজাইনিং কোৰ্চ কৰিব পাৰা, তোমালোকে পাৰফৰ্মিং আৰ্টছত তোমালোকে কৰিব পাৰা আৰু তোমালোকে এইখিনি কোৰ্চ কৰাৰ উপৰিও তোমালোকে যাই ইচ্ছা আছে BA পাছ হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পাছত বিভিন্ন ধৰণৰ জব অপৰচুনিটি আহে, তোমালোকে সেই জব অপৰচুনিটিখিনি গ্ৰহণ কৰিব পাৰিবা। আৰু মই অলৰেডি কৈ আহিছোঁ যে সেই জব অপৰচুনিটিখিনি তোমালোকে পাবলৈ হ'লে তোমালোকে এভৰিডে পেপাৰ চাব লাগিব আৰু লগতে কিছুমান আমাৰ অনলাইন কিছুমান আমাৰ কেৰিয়াৰৰ কাৰণে কিছুমান জব কিছুমান লিংক পোৱা যায়, কিছুমান ৱেবছাইট পোৱা যায়, তোমালোকে সেই ৱেবছাইটখিনি যেনেকৈ আছাম কেৰিয়াৰ হওক বা তেনেকুৱা ধৰণৰ জব ডে হওক বা তোমালোকে জব ইণ্ডিয়া হওক বা জব ইনফো হওক, তেনেকৈ বিভিন্ন ধৰণৰ আমাৰ ৱেবছাইট আছে, তোমালোকে সেইখিনি যেতিয়া চাবা তেতিয়া তোমালোকে কি হ'বা, জব কেনেকৈ আমি পাম সেইখিনি বা সেই জবৰ ইনফৰ্মেশ্যনখিনি তোমালোকে পাবা। তাৰপিছত তোমালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি বিভিন্ন ধৰণৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিবা। তেতিয়া ক'ব বিচাৰিছোঁ যে আৰ্টছত আমি ক'লোঁ, এতিয়া মই ক'ব বিচাৰিছোঁ যে যিসকল ছাত্ৰ ছাত্ৰী কমাৰ্চত তোমালোকে পাছ কৰিলা, কমাৰ্চত তোমালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পাছত তোমালোকে কি কৰিবা, তোমালোকে BCom কৰিব পাৰা। তোমালোকৰ BCom মানে কমাৰ্চত যিখিনি ছাবজেক্ট আছিলে, ধৰি লোৱা তোমালোকৰ বেংকিং হওক, একাউণ্টেঞ্চি হওক, ইকনমিক্স হওক, হয়নে? এইখিনি ছাবজেক্টত তোমালোকে অনাৰ্ছ হিচাপে লৈ তোমালোকে নিজৰ BCom কৰিব পাৰা বা যদি তোমালোকে এইখিনি ছাবজেক্টত BCom কৰিবলৈ ইচ্ছা কৰা নাই, তোমালোকে কি কৰিব পাৰা, তোমালোকে BBA কৰিব পাৰা, হয়নে? BBA বা যাক কওঁ আমি বেচেলৰ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন কৰিব পাৰা বা তোমালোকে কৰিব পাৰা LLB কৰিব পাৰা। LLB কৰাৰ পাছত তোমালোকে কৰিব পাৰা BBA LLB, এইখিনি কথা তোমালোকে ধুনীয়াকৈ ক'ব পাৰিবা। এটা মেছেজ চাই লৈছোঁ দে পদা ভাত। আৰু তোমালোকৰ এইজনে যিটো কৈছে আমাৰ ৰণিত লহাৰ কথা ভাল লাগিছে যে আমি যদি পঢ়িবলৈ ইচ্ছা নকৰোঁ, যে মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ তাৰপিছত মই পঢ়িবলৈ ইচ্ছা কৰা নাই, সেই আকৌ ছাত্ৰ ছাত্ৰীকৰণে ক'ব বিচাৰে তোমালোকে বিভিন্ন ধৰণৰ জবৰ ক্ষেত্ৰত চেষ্টা কৰা। তোমালোকে যদি জব কৰিব বিচাৰে, আমি জানো যে আমাৰ অসমৰ বা প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ কিছুমান নিজা অ'ন পটেঞ্চিয়েলিটি আছে, কিছুমান বেলেগ বেলেগ ধৰণৰ গুণাৱলী আমাৰ নিজৰ ভিতৰত সোমাই থাকে। কোনোবা বহুত ধুনীয়া ডান্স কৰিব পাৰে, কোনোবা বহুত ধুনীয়া গান গাব পাৰে, কোনোবাই বহুত ধুনীয়াকৈ মাৰ্চেল আৰ্ট শিকি আছে, হয়নে? কোনোবাই ক্ৰিকেটত বহুত ভাল, কোনোবাই ফুটবলত বহুত ভাল, কোনোবাই ৰানিঙত বহুত ভাল, কোনোবা তোমাৰ ছুইমিঙত বহুত ভাল, কোনোবাই ধৰি লোৱা বিভিন্ন ধৰণৰ জেভলিং থ্ৰ', বিভিন্ন ধৰণৰ স্পৰ্টছো ভাল, কোনোবাই কাবাডীত বহুত ভাল, হয়নে? কোনোবাই পেইণ্টিঙত বহুত ভাল, কোনোবাই বহুত ধুনীয়াকৈ ড্ৰয়িং কৰে, কোনোবাই বহুত ধৰণকৈ কবিতা লিখে, কোনোবাই বহুত ধৰণে কবিতাৰ লগতে বিভিন্ন ধৰণৰ গ্ৰন্থ লিখে বা বিভিন্ন ধৰণৰ আৰ্টিকল লিখে, বিভিন্ন ধৰণৰ লিখা মেলা কৰে
আৰু লগতে বিভিন্ন ধৰণৰ টেলেণ্ট বিভিন্ন ধৰণৰ এক্টিং কৰে চ' সেইসকল ছাত্ৰ ছাত্ৰীও তোমালোকে সেই দিশতো নিজক আগুৱাই লৈ যোৱাৰ ওপৰত গুৰুত্ব দিব লাগে বিশেষকৈ মই এই ক্ষেত্ৰত আমাৰ প্ৰত্যেকজন পেৰেণ্টছক ক'ব বিচাৰোঁ যে আপোনালোকে নিজৰ ল'ৰা ছোৱালীক পঢ়াৰ লগতে বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ কাৰিকুলাম এক্টিভিটিজ পাঠ্যক্ৰমিক যিখিনি আমাৰ কাৰ্যাৱলী আছে সেই তেনেকুৱাবোৰ কাৰ্যাৱলী যদি নিজৰ ল'ৰা ছোৱালীক আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰে পঢ়াৰ লগতে তেন্তে কি হ'ব আপোনাৰ ল'ৰা ছোৱালী পঢ়াৰ লগতো বিভিন্ন দিশত মানে সমন্বয় ৰাখি আগবাঢ়ি যাব পাৰিব যাতে বহুতখিনি ক্ষেত্ৰত সেই ল'ৰা ছোৱালীখিনি যদি আজি কোনোবা ল'ৰা এটা পঢ়াত অংকত মানে পঢ়াত বেয়া বা গাধা হয় বা অকণমান উইক হয় সেই তেনে ল'ৰা ছোৱালীক যাতে সিহঁতি খেলা ধূলাৰ জৰিয়তে বা নিজৰ যিটো বেলেগ ধৰণৰ কোৱালিটি আছে বেলেগ কিছুমান টেলেণ্ট আছে সেই টেলেণ্টৰ জৰিয়তে আগবাঢ়ি যাব পাৰে তেনেকুৱা ধৰণৰ সুবিধা কৰি দিলে সেই ছাত্ৰ ছাত্ৰীসকল আগবাঢ়ি যাব পাৰিব তাৰপাছত মই ক'ব বিচাৰোঁ যে যিসকল ছাত্ৰ ছাত্ৰী ধৰি লোৱা ছায়েন্স কৰিলে 12 পাছ কৰাৰ পাছত ছায়েন্সত 12 পাছ কৰিলে তাৰপাছত সেইসকল ছাত্ৰ ছাত্ৰীয়ে কি কৰিব পাৰিব সেইসকল ছাত্ৰ ছাত্ৰীয়ে MBBS কৰিব পাৰে BDS কৰিব পাৰে বা BE কৰিব পাৰে BTech কৰিব পাৰে বেচেলৰ অফ আৰ্কিটেক্সাৰ পঢ়িব পাৰে কম্পিউটাৰ ছায়েন্সৰ বেচেলৰ ডিগ্ৰী ল'ব পাৰে বা ইনফৰ্মেশ্যন টেকন'লজি বেচেলৰ ডিগ্ৰী ল'ব পাৰে বা এপ্লাই জিঅ'লজি ইহঁতে বেচেলৰ ডিগ্ৰী ল'ব পাৰে বা ছায়েন্সৰ যিখিনি ছাবজেক্ট আছে ধৰি লোৱা আমাৰ বটানী জুলজি কেমিষ্ট্ৰি ফিজিক্স এইখিনি ছাবজেক্টত এপ্লাই জিঅ'লজি ইহঁতে নিজৰ BSc কৰিব পাৰে আফটাৰ 12 ছায়েন্সৰ ক্ষেত্ৰত তাৰপাছত ইহঁতসকলে আৰু বিভিন্ন ধৰণৰ আমাৰ আছে যেনেকৈ বেচেলৰ অফ ফিজিঅ'থেৰাপি এনিমেশ্যন বা গ্ৰাফিক্স ডিজাইনিং আৰু মাল্টিমিডিয়া B.Pharm বা ছোৱালীৰ ক্ষেত্ৰত ক'বলৈ গ'লে আমাৰ নাৰ্ছিং কৰিব পাৰে BSc নাৰ্ছিং হ'ব পাৰে GNM NM এইখিনি কৰিব পাৰে যাতে ইহঁতি ভৱিষ্যতে আগবাঢ়ি যাব পাৰে বিভিন্ন ক্ষেত্ৰত আৰু যিহেতু আমি গম পাওঁ যে হায়াৰ ছেকেণ্ডেৰী তুমি যদি ভাল ৰিজাল্ট কৰিছা তোমালোকে NEET এক্সামৰ থ্ৰুদি তোমালোকে নিজৰ কামখিনি কৰিব পাৰিবা ধুনীয়াকৈ NEET এক্সাম দিয়াৰ পাছত তোমালোকে MBBSত জইন কৰিব পাৰিবা হয়নে MBBSত তোমালোকে জইন কৰিব পাৰিবা বা তোমালোকে JW ক্লিয়াৰ কৰাৰ পাছত তোমালোকে BE BTech কৰিব পাৰিবা আৰু BE BTechৰ তোমালোকে বিভিন্ন ধৰণৰ ইঞ্জিনিয়াৰিং কোৰ্চ আছে হয়নে চিভিল ইঞ্জিনিয়াৰিং হওক বা কেমিকেল ইঞ্জিনিয়াৰিং হওক বা ফিজিকেল ইঞ্জিনিয়াৰিং হওক তোমালোকে এই বিভিন্ন ধৰণৰ অট'মোবাইল ইঞ্জিনিয়াৰিং হওক এনেকুৱা ধৰণৰ কিছুমান কোৰ্চ তোমালোকে ধুনীয়াকৈ কৰি গৈ থাকিব পাৰিবা যাতে তোমালোকৰ ভৱিষ্যত যাতে সফল হওক উন্নত হওক তোমালোকে চাগে তাৰপাছত ধৰি লোৱা আজি ল'ৰা এটাই BSc কৰিলে BSc কৰাৰ পাছত সেই ল'ৰাজনে বা সেই ছোৱালীগৰাকীয়ে আৰু ভৱিষ্যতে আৰু অলপ পঢ়িবলৈ ইচ্ছা কৰে তেনেকুৱা ছোৱালী বা ল'ৰাৰ কাৰণে আৰু বিভিন্ন ধৰণৰ অপৰচুনিটি আছে হয়নে তাৰ আগতে মই ক'ব বিচাৰোঁ যে যিসকল ছাত্ৰ ছাত্ৰী BA পাছ কৰিলে হয়নে স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত সেইসকল ছাত্ৰ ছাত্ৰীয়ে কেনেকৈ আগবাঢ়ি যাব বা সেইসকল ছাত্ৰ ছাত্ৰীয়ে কি কৰিলে ইহঁতৰ ভৱিষ্যত উজ্জ্বল হ'ব তো BSc BA BCom বা গ্ৰেজুৱেশ্যন কৰাৰ পাছত ছাত্ৰ ছাত্ৰীসকলে মেক্সিমাম ভাৰতৰ এক্সামত এপিয়াৰ হ'ব পাৰে UPSC পৰা আদি কৰি APSC বা বিভিন্ন ধৰণৰ এডমিনিষ্ট্ৰেশ্যন লেভেলৰ এক্সাম বেংকৰ এক্সামৰ পৰা আদি কৰি আসাম পুলিচৰ SI পৰা আদি কৰি যিকোনো ধৰণৰ ছাব ইন্সপেক্টৰ পোষ্টৰ এছিষ্টেণ্ট ছাব ইন্সপেক্টৰ বিভিন্ন ধৰণৰ প্ৰশাসনিক আৰু বিভিন্ন ধৰণৰ কিছুমান চাকৰি তোমালোকে কৰিব পাৰা যাৰ কাৰণে তোমালোকে নিজক প্ৰস্তুত কৰি তুলিব পাৰা বোলে মই BA কৰাৰ পাছত মই মাষ্টাৰ ডিগ্ৰী কৰিবলৈ মন নাই বা মই BA কৰাৰ পাছত মই ভাল চাকৰিটো ল'ব বিচাৰোঁ সেইকাৰণে মই কি কৰিম তোমালোকে তাৰ কাৰণে ভালকৈ অকণমান কষ্ট কৰা অলপ সময় দিয়া নিজক আৰু এনেকুৱা ধৰণৰ সময় দিয়া যাতে তোমালোকে এটা ভাল জব বা নিজৰ সপোন যদি য'ত আছে সেই জব বা নিজৰ সপোনক বাস্তৱায়িত কৰিবলৈ তোমালোকে সুবিধা পোৱা ঠিক আছে বা এতিয়া মই কওঁ যে BA পাছ কৰাৰ পাছত সাধাৰণতে ল'ৰা ছোৱালীখিনিয়ে কি কোৰ্চ কৰিব লাগে BA পাছ কৰাৰ পাছত যদি চাওঁ মই তেন্তে আমি ক'ব পাৰোঁ যে কমাৰ্চৰ ক্ষেত্ৰত যদি কওঁ কমাৰ্চত BA পাছ কৰাৰ পাছত BCom কৰাৰ পাছত ল'ৰা এটাই MBA কৰিব পাৰে কমাৰ্চত যদি BCom কৰিলে সেই ল'ৰাজনে MBA কৰিব পাৰিব MBA কৰাৰ পাছত MCom কৰিব পাৰিব বা সেই ল'ৰাজনে চাৰ্টাৰ্ড একাউণ্টত জইন কৰিব পাৰিব পঢ়িবৰ কাৰণে বা কোম্পানী ছেক্ৰেটাৰী কিছুমান কোম্পানী ছেক্ৰেটাৰীৰ কাৰণে আগুৱাই যাব পাৰিব বা চাৰ্টাৰ্ড ফাইনেন্সিয়েল এনালিষ্ট হ'ব পাৰিব পঢ়িব পাৰিব বা বিজনেছ একাউণ্টিং এণ্ড টেক্সেশ্যনৰ ওপৰত কাম কৰিব পাৰিব পঢ়িব পাৰিব চাৰ্টিফাইড মেনেজমেণ্ট একাউণ্টেণ্ট হ'ব পাৰিব বা ফাইনেন্সিয়েল ৰিস্ক মেনেজাৰৰ কাৰণে পঢ়িব পাৰিব এছ'চিয়েশ্যন অফ চাৰ্টাৰ কোএফিচিয়েণ্ট একাউণ্ট তেনেকুৱা ধৰণৰ চাৰ্টিফাইড একাউণ্ট
তেনেকুৱা ধৰণৰ বস্তুবোৰ পঢ়িব পাৰিব। লগতে চাৰ্টিফাইড ফাইনেন্সিয়েল প্লেনাৰ হ'ব পাৰিব। লগতে চাৰ্টিফিকেট ইন ইনভেষ্টমেণ্ট বেংকিঙৰ কোৰ্চ পঢ়িব পাৰিব। লগতে যদি কোনোবাই ইচ্ছা কৰে যে মই বিকম কৰিলোঁ, মই এতিয়া হাইস্কুলৰ টিচাৰ হ'ব বিচাৰোঁ, হয়নে? যদি হাইস্কুলৰ টিচাৰ হ'ব বিচাৰোঁ, তেনেকুৱা ক্ষেত্ৰত তোমালোকে কি কৰিব লাগিব? তোমালোকে BEd কৰিব লাগিব, হয়নে? BA পাছ কৰাৰ পাছত তুমি যদি হাইস্কুলৰ টিচাৰ হ'ব বিচাৰিছা বা হায়াৰ ছেকেণ্ডেৰী টিচাৰ হ'ব বিচাৰিছা, তোমালোকে কি কৰিব লাগিব? BEd কৰিব লাগিব আৰু MA MCom কৰিব লাগিব। আৰু BEdটো বৰ্তমান সময়ত অসমত কম্পালচৰি হৈ আছে, সেইকাৰণে তুমি যদি শিক্ষক হ'ব বিচাৰিছা তোমালোকে BEd কৰিবই লাগিব। এতিয়া মই ক'ব বিচাৰোঁ যে আৰ্টছৰ বাচ্চাকেইটাই বা আৰ্টছৰ যিসকল ষ্টুডেণ্ট, সেই আৰ্টছৰ ষ্টুডেণ্টসকলে BA কৰাৰ পাছত কি কৰিব? তোমালোকে যদি শিক্ষক হ'ম বুলি ভাবিছা তোমালোকে BEd কৰিব লাগিব। বা তোমালোকে ইচ্ছা কৰিছা যে মই ভৱিষ্যতলৈ মই PhD কৰিম, মই ডক্টৰেট হ'ম, তেতিয়া তোমালোকে ক্ৰমান্বয়ে মাষ্টাৰ্ছ কৰিব লাগিব। তোমালোকৰ যদি স্পেচিফিক ছাবজেক্ট আছে, ধৰি লোৱা তুমি যদি BA কৰিলা হিষ্ট্ৰীত, তোমালোকে MA হিষ্ট্ৰীত কৰিব লাগিব বা আৰ্কিঅ'লজি পঢ়িব পাৰিবা MA কৰি। লগতে তোমালোকে কৰিবলৈ MA ইন ইকনমিক্স, MA ইন এডুকেশ্যন, MA ইন সাইক'লজি, MA ইন পলিটিকেল চায়েন্স, MA ইন ফিল'চফি, MA ইন জিঅ'গ্ৰাফি, MA ইন ছ'চিয়লজি, তোমালোকে এইখিনি কৰিব পাৰিবা। লগতে তোমালোকে কি কৰিবা? MA কৰিব পাৰা মাছ কমিউনিকেশ্যন এণ্ড জাৰ্ণালিজিমত। তোমালোকে লাইব্ৰেৰী চায়েন্স পঢ়িব পাৰা, হয়নে? তোমালোকে পঢ়িব পাৰা, ইচ্ছা কৰিলে MSW কৰিব পাৰা বা MBA কৰিব পাৰা তোমালোকে যদি আৰ্টছত BA কৰিলা। তাৰপাছত তোমালোকে বিভিন্ন ধৰণৰ APSC এক্সাম, UPSC এক্সাম বা তোমালোকে ল' কৰিব পাৰা। যদি BA কৰাৰ পাছত তোমালোকৰ ইচ্ছা আছে যে মই ল' কৰিম, তোমালোকে LLB পঢ়িব পাৰা। আমাৰ যোৰহাটতে তোমালোকে LLB কৰিব পাৰা, ডিব্ৰুগড়ত তোমালোকে LLB কৰিব পাৰা। LLB কৰিবলৈ আমাৰ অসমত বহুত ইনষ্টিটিউশ্যন আছে, তোমালোকে LLB কৰিব পাৰা। এইখিনি আৰু ছায়েন্সত তোমালোকে যেনিবা BSc কৰিল, তাৰপিছত তোমালোকে কৰিব পাৰা, তোমালোকেতো মেইনলি APSC, UPSC এইখিনি এক্সামত জইন কৰিব পাৰিবা, সেইখিনিৰ কাৰণে প্ৰিপেয়াৰ কৰিব পাৰিবা, এপিয়াৰ হ'ব পাৰিবা। লগতে তোমালোকে নিজৰ BSc যিখিনি কোৰ্চ আছে, তোমালোকে ধৰি লোৱা BScৰ জৰিয়তে তোমালোকে MSc কৰিব পাৰা, MSc ইন মেথমেটিক্স, MSc ইন বটানী, MSc ইন জুলজি বা MSc ইন লাইফ চায়েন্সেছ বুলি একেলগে কৰি আছে ডিপাৰ্টমেণ্টবোৰ কিছুমান ঠায়ে ঠায়ে। বা তোমালোকে এপ্লাইড জিঅ'লজি কৰিব পাৰা, তোমালোকে বায়' ইনফৰ্মেটিক্স পঢ়িব পাৰা, তোমালোকে ধৰি লোৱা আৰু তেনেকৈ ধৰণৰ বায়'টেক কৰিব পাৰা। তোমালোকে ইচ্ছা কৰিলে MSc ইন কেমিষ্ট্ৰি, ফিজিক্স এইখিনি কৰিব পাৰা। আৰু লগতে তোমালোকে যদি ভাবিছা যে মই BSc কৰাৰ পাছত মই ভৱিষ্যতৰ কাৰণে বেলেগ বেলেগ কম্পিটিটিভ এক্সামৰ কাৰণে মই এপিয়াৰ হ'ম আৰু কম্পিটিটিভ এক্সাম দিম, আৰু যাতে মই মোৰ ভৱিষ্যত উজ্জ্বল হওক তেনেকুৱা ধৰণৰ কাম কৰিম, তোমালোকে তেনেকুৱা ধৰণৰ বহুতখিনি কাম কৰিব পাৰিবা। তাৰ কাৰণে তোমালোকে কি কৰিব লাগিব? তোমালোকে নিজকে প্ৰিপেয়াৰ কৰি তুলিব লাগিব, তোমালোকে কষ্ট কৰিব লাগিব, তোমালোকে ঘৰত পঢ়িব লাগিব। তাৰপাছত এতিয়া মোৰ কথালৈ আহোঁ যে আমাৰ বহুত ছাত্ৰ ছাত্ৰী এনেকুৱা হয় যে মই এতিয়া চাকৰি পোৱা নাই, মই কি কৰোঁ? মই BA পাছ কৰিলোঁ, মই পঢ়িলোঁ যেনিবা, মই মই যিমান দূৰ পাৰোঁ মই MA কৰিলোঁ, মই BA কৰিলোঁ, মই BSc কৰিলোঁ, মই MCom কৰিলোঁ, মই MSc কৰিলোঁ, কিন্তু মই এতিয়াও চাকৰি পোৱা নাই। আৰু মই তাৰ কাৰণে মই নিজকে স্বনিয়োজিত কেনেকৈ কৰিব পাৰোঁ, মই ছেল্ফ এমপ্লয়মেণ্ট নিজকে কেনেকৈ দিব পাৰোঁ? এইটো বৰ ডাঙৰ সমস্যা বৰ্তমান, আৰু এই সমস্যাসমূহ সমাধান কৰাৰ কাৰণে তোমালোকে নিজেই কষ্ট কৰিব লাগিব, নিজৰ দিশ উলিয়াই ল'ব লাগিব। তোমালোকে নিজে কি কৰিব লাগিব? তোমালোকে এতিয়া বৰ্তমান কি ফাৰ্মিং কম্প'জিশ্যন যিটো কওঁ আমি, হয়নে? তোমালোকে কেঁচুসাৰ উৎপাদন কৰিব পাৰা ঘৰতে থাকি, তোমালোকে ধুনীয়াকৈ খেতি কৰিব পাৰা, তোমালোকে অৰ্গেনিক খেতি কিছুমান কৰিব পাৰা, ঘৰতে থাকি বিভিন্ন ধৰণৰ টেকন'লজি হোৱা তোমালোকে খেতি কৰিব পাৰা। আৰু তোমালোকে জানাই যে আমাৰ বৰ্তমান কি হৈছে, ইউটিউব নিচিনা এটা চ'ৰ্চ আছে, ইউটিউবত তোমালোকে বিভিন্ন ধৰণৰ কি কাম কৰিব পাৰি, ঘৰত থাকি বিভিন্ন ধৰণৰ কামৰ স্কিল তোমালোকে গোটাই ল'ব পাৰা। বা বোলে সমস্যা আছে, মোৰ কিবা টেলেণ্ট আছে, মই ডান্সত বহুত ভাল, তো সেই ল'ৰাজনে বা সেই ছোৱালীগৰাকীয়ে তোমালোকে নিজৰ এটা ভিডিঅ' বনোৱা, এটা গ্ৰুপ লোৱা, বা তোমালোকে নিজৰ ভিডিঅ' এটা ইউটিউবত দিয়া, আপলোড কৰা, আৰু সেই ভিউ তেনেকুৱা কাম কৰিব পাৰা। বা তোমালোকে যেনিবা কোনোবা ছিংগিঙত বহুত ভাল, তোমালোকে ইউটিউবত গান গোৱা, বা তোমালোকে নিজক আপলোড কৰা, তোমালোকে ছ'চাইটিৰ আগত নিজক দেখুওৱা যে মই গানত পাৰ্গত আৰু মোক মানে ছ'চাইটিয়ে আঁকোৱালি ল'ব লাগে। তাৰ কাৰণে তোমালোকে কাম কৰা, কষ্ট কৰা, আৰু নিজৰ যিখিনি প্ৰতিভা আছে সেইখিনি আগবঢ়াই দিয়া, তোমালোকে এইখিনি কৰা। লগতে তোমালোকে ভাবিছা যে যিহেতু মই ডান্স ভালকৈ নাজানো, আমুক কৰিব নাজানো, এইটো নাজানো, সেই ক্ষেত্ৰত তোমালোকে নিজৰ লগৰ সমনীয়া 10-5জন মান গোটাই তোমালোকে কোচিং কৰিব পাৰা। তোমালোকে গাঁৱৰ ওচৰৰ যিখিনি বাচ্চা আছে ক্লাছ 1ৰ পৰা 10লৈকে, সেই বাচ্চাখিনিক পঢ়াব পাৰা, টিউশ্যন কৰিব পাৰা। তোমালোকে আমি যদি ইচ্ছা কৰোঁ, আমি যিকোনো কাম কৰিব পাৰোঁ, আৰু যিকোনো মুহূৰ্ততে নিজৰ কামখিনি ধুনীয়াকৈ আগুৱাই লৈ যাব পাৰোঁ। সেইকাৰণে তোমালোকে কষ্ট কৰা, আৰু সেই কষ্ট এদিন ফল পাবাই। আৰু তোমালোকে যদি ইচ্ছা কৰা তেন্তে তোমালোকে এনেকৈও কাম কৰিব যে আমি বোলে দোকান এখন দিওঁ,
আমি বোলে গাঁৱতে দোকান এখন দিওঁ, এই দোকানখন খুলিব পাৰা। আজিকালি কোনো লাজ নাই, তোমালোকে বোলে শ্বপ এটা খুলিলা, তাত জেৰক্স কৰিব পাৰা, তেনেকুৱা ধৰণৰ কাম ল'ব পাৰা, বা ফটোশ্বপ এটা খুলিব পাৰা, বা তোমালোকে হাৰ্ডৱেৰ বস্তু অলপ গোটাই হাৰ্ডৱেৰ দোকান এখন কৰিব পাৰা লোন লৈ, বা তেনেকুৱা বিভিন্ন ধৰণৰ কাম তোমালোকে কৰিব পাৰা। BSc ষ্টুডেণ্টখিনি নিজৰ টেলেণ্টৰ জৰিয়তে কিছুমান চাইণ্টিফিক কাম কৰিব পাৰা, নিজৰ টেলেণ্টৰ কিছুমান তোমালোকে প্ৰডিউচ কৰিব পাৰা। তোমালোকে ফাৰ্মিং কৰিব পাৰা, তোমালোকে ঘৰতে থাকি বিভিন্ন ধৰণৰ তুমি কণ্টেক্ট ল'ব পাৰা যে আমাৰ চৰকাৰী বিভিন্ন ধৰণৰ কাম আহিছে, তোমালোকে মানুহ চিনাকি আছে, তেনেকুৱা ধৰণৰ মানুহৰ আগত যোৱা আৰু সেই মানুহসকলক সহায় লৈ তোমালোকে বিভিন্ন ধৰণৰ কণ্টেক্ট ল'ব পাৰা। মানে আমি এনেকুৱা নহয় যে আমি পঢ়িলোঁ বুলি আমি চৰকাৰী চাকৰি পাই থাকিম, তাৰ কাৰণে আমি বিভিন্ন ধৰণৰ পথ বাছি ল'ব লাগিব, আৰু সেই পথ বাছি ল'বলৈ তোমালোকে কষ্ট কৰিব লাগিব, হয়নে? সেইকাৰণে আমি নিজকে বিভিন্ন ফালৰ পৰা নিজকে স্বনিয়োজিত কৰিব লাগিব, আৰু এই ক্ষেত্ৰত আমি পদক্ষেপ ল'ব লাগিব। হয়নে? এতিয়া কোৱা হয় যে বিভিন্ন ঠাইত এতিয়াও আমাৰ অসমৰ বা ভাৰতৰ বহু ল'ৰা ছোৱালী নিবনুৱা হৈ আছে। তো সেই ল'ৰা ছোৱালী নিবনুৱা হৈ আছোঁ, চৰকাৰী চাকৰি পাম, চৰকাৰী চাকৰি ওলাব বুলি ৰৈ থকাতকৈ আমি নিজে হাতে কামে আগবাঢ়িব লাগিব আৰু কাম কৰিব লাগিব। ঠিক আছে, তোমালোকক থেংক ইউ। আজি আমাৰ ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ। থেংক ইউ, বাই বাই।